চিন্তামণিগড়ত শতাধিক লোকৰ বিজেপিত যোগদান। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ আদৰণি। মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত চিন্তামণিগড়ত আজি ভাৰতীয় জনতা পাৰ্টীৰ এক বিশাল যোগদান কাৰ্যসূচী সম্পন্ন হয়। প্ৰাক্তন ছাত্ৰ নেতা তথা বিজেপিৰ মৰিয়নি সমষ্টিৰ মিডিয়া চেলৰ আহ্বায়ক জিতু নেওগৰ বিশেষ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অঞ্চলটোৰ শতাধিক ৰাইজে আনুষ্ঠানিকভাৱে গেৰুৱা দলটোত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী উপস্থিত থাকি উপস্থিত ৰাইজক উদ্দেশ্যি দলীয় নীতি আদৰ্শৰ ওপৰত এক বিশেষ বক্তব্য দাঙি ধৰে। চৰকাৰৰ জনকল্যাণমুখী কাম কাজ আৰু বিজেপিৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰা লোকসকলক বিধায়কগৰাকীয়ে দলীয় গলবস্ত্ৰ আৰু টুপি পিন্ধাই উষ্ম আদৰণি জনায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক কৰ্মীয়ে কয় যে ৰাইজৰ এই বিপুল সঁহাৰিয়ে দলীয় ভেটি অধিক শক্তিশালী কৰিব। উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডল আৰু পঞ্চায়ত পৰ্যায়ৰ একাধিক জ্যেষ্ঠ নেতা কৰ্মী উপস্থিত থাকি নকৰ্মীসকলক উৎসাহিত কৰে। শিৱসাগৰৰ পৰা ফৰিতালী ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে এই অঞ্চলত যেতিয়া মই ভ্ৰমণ কৰি আছিলো, বহু মানুহৰ লগত চিনাকি হৈছিলো আৰু এই কেইটা দিনতে এটা সুন্দৰ বিকশিত এটা আনন্দময় পৰিৱেশ ৰাইজে দেখা পাইছে। যি অঞ্চলত আজি স্বাধীনতাৰ এই 80 বছৰ আমি গঢ়ি তুলিবলৈ লৈছো, 70 বছৰৰ উন্নয়ন ৰাইজে নেদেখিলে এই 10টি বছৰ ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰ হোৱাৰ পিছতে এই অঞ্চলৰ আজি ৰাইজে আজি ব্ৰহ্মপুত্ৰ স্থায়ী মাথাউৰি নিৰ্মাণে হওক, ইয়াৰ লগতে জেৰেঙীটো আমি য'ত আছো বৰ্তমান এই অঞ্চললৈ অহা যিটো এখন গাড়ী গ'লে এখন গাড়ী নামি দিব লাগে, দুখন গাড়ী যাব পৰা এটা আহল বহল ৰাস্তা পকী ৰাস্তা হিচাপে নিৰ্মাণ কাৰ্য ৰাইজে প্ৰত্যক্ষ কৰিছে। ইয়াৰ লগতে যিটো 50 বছৰ পুৰণা এটা চুইচ গেট আজি বিগত পূৰ্ব কংগ্ৰেছ চৰকাৰে মেৰামতিও নকৰিলে, নতুনকৈ নিৰ্মাণটো দূৰৰ কথা, 1 লাখ 2 লাখ 10 লাখো নিদিলে, তাত 1.5 কোটি টকা দি পেলাই বৰ্তমান ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰে আজি যেতিয়া নিৰ্মাণ কৰি দিলে, সেই চুইচ গেটৰ ফলত আজি ৰাইজে এইবাৰ বানপানী নোহোৱাৰ কাৰণে আজি আনন্দৰে খেতি কৰিব পাৰিছে।